এসএস ক্লাছলৈ তোমালোকক স্বাগতম জনাইছো। আমি ক্লাছ 9 জেনাৰেল মেথছৰ এক্সাৰসাইজ আজি এক্সাৰসাইজ 2.3 বিষয়ে আলোচনা কৰিম। এক্সাৰসাইজ 2.3 কোৱেশ্চন নম্বৰ 1 ৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ আগতে আমি অলৰেডি এক্সাৰসাইজ 2.1 আৰু 2.2 বিষয়ে আলোচনা কৰিলো আৰু এইখিনি ভিডিঅ আমি অলৰেডি আপলোড কৰিছো। আশা কৰিছো তোমালোকে এইখিনি চাইছা আৰু বুজি পাইছা। যদি কিবা বুজি নোপোৱা থাকে তোমালোকে লিখিব পাৰা, এইখিনি আমি আকৌ এবাৰ ডিসকাস কৰিবলৈ ready আছে। ওকে, আজি আমি ডিসকাস কৰিম কোৱেশ্চন নম্বৰ 1। কিন্তু কোৱেশ্চন নম্বৰ 1 ডিসকাস কৰাৰ আগত আমি এটা বিশেষ গুৰুত্বপূৰ্ণ উপপাদ্যৰ বিষয়ে আলোচনা কৰি লওঁ। এই উপপাদ্যটো হৈছে ৰিমাইন্ডাৰ থিওৰেম। ওকে, ভাগশেষ উপপাদ্য। ভাগশেষ উপপাদ্য যাক ইংৰাজীত কোৱা হয় ৰিমাইন্ডাৰ থিওৰেম। এইখিনি কথাটো তোমালোকে জানিব লাগিব। এই উপপাদ্যটোৰ বিষয়ে আমি আগতে অলপ বিশেষভাৱে আলোচনা কৰি লওঁ। এইখিনি আলোচনা কৰাৰ পিছত আমি কোৱেশ্চন নম্বৰ 1 কৰিব পাৰিম। হ'বনে বাৰু? ইয়াত কি হয় ভালকে মনোযোগ দি শুনিবা। ৰিমাইন্ডাৰ থিওৰেম বা ভাগশেষ উপপাদ্যনো কি হয়? এতিয়া ইতিমধ্যে আমি বহুপদৰ বিষয়ে আলোচনা কৰিলো আৰু বহুপদবিলাকক আমি কি জেনেৰেলি p of x বা p of t, p মানে পলিনোমিয়েল, t মানে হৈছে যি চলক ব্যৱহাৰ কৰা হয়। ইয়াত x আছে মানে আমাৰ এই বহুপদটোত x চলক ব্যৱহাৰ হৈছে। p of t আছে তাৰ মানে আমাৰ এই বহুপদটোত t চলক ব্যৱহাৰ কৰা হৈছে। সে আমি q of t লিখিব পাৰো। ওকে, এইখিনি কি হয় যিকোনো আমাৰ বহুপদক বুজায়। ওকে, এতিয়া সে মই লিখিলো যে p of y, তাৰ মানে এটা এটা বহুপদক বুজাইছে য'ত চলক আমাৰ কি আছে y আছে। ওকে, এতিয়া ৰিমাইন্ডাৰ থিওৰেম মতে কি হয় এইটো আগত আমাৰ জানিব লাগিব। ৰিমাইন্ডাৰ থিওৰেম মতেনো কি হয়? ৰিমাইন্ডাৰ থিওৰেমত কি কয় যে যদি p of x এটা আমাৰ কি হয় বহুপদ হয়, যদি p of x আমাৰ এটা বহুপদ হয় যাৰ মাত্ৰা কি হ'ব মাত্ৰা 1 বা তাতকৈ বেছি, মাত্ৰা গ্ৰেটাৰ দেন ইকুয়াল টু 1, আমাৰ p of x এটা কি হয় বহুপদ হয় আৰু এই বহুপদটোৰ মাত্ৰা কি হয় 1, মাত্ৰা গ্ৰেটাৰ দেন 1 বা ইকুয়াল টু 1, 1 বা তাতকৈ বেছি, 1 তকৈ সৰু নহয়। 1 তকৈ সৰু হলে কি যাব মাত্ৰা সৰু মানে শূন্য পদ আহি যাব, নহয় জানো? ধ্ৰুবক পদ, ধ্ৰুবক বহুপদ আহি যাব। সে মই 2 লিখিছো। ইয়াৰ মাত্ৰা কিমান হয়? এই বহুপদটোত কোনো চলক নাই মানে চলকৰ ওপৰ পাৱাৰ কিমান আছে 0, গতি ইয়াৰ মাত্ৰা কিমান হৈ যাব? ইয়াৰ মাত্ৰা হৈ যাব 0, য'ত x কোনো চলক নাই। গতিকে ইয়াত এইখিনি কৈছে কি যে এটলিষ্ট মাত্ৰা কিমান হ'ব লাগিব 1, অৰ্থাৎ এটা হলেও চলক থাকিব লাগিব। সে x plus 1, ইয়াৰ মাত্ৰা কিমান আছে 1, সে x আছে ইয়াৰ মাত্ৰা কিমান আছে 1, অনলি x আছে ইয়াৰ মাত্ৰা কিমান 1। মাত্ৰা মানে হৈছে কি যে সেই বহুপদটোত থকা চলকৰ আটাইতকৈ উচ্চতম ঘাত। ওকে, সেই বৃহত্তম ঘাত বা উচ্চতম যি ঘাত আছে সেই ঘাতটোক আমি কি বুলি কওঁ তাৰ মাত্ৰা বুলি কোৱা হয়। ইয়াৰ মাত্ৰা কিমান হ'ব 1। এতিয়া এনেকুৱা এটা বহুপদ লৈছো যাৰ মাত্ৰা কি হয় মাত্ৰা 1 হয় বা তাতকৈ ডাঙৰ হয়, মানে 1 তকৈ বেছি, 1 তকৈ সৰু হ'ব নোৱাৰে। আৰু মাত্ৰা কেতিয়াও কি নহয় শূন্যতকৈ সৰু নহয়। গতিকে ইয়াত নেগেটিভ নাম্বাৰ অহাৰ কোনো প্ৰশ্ন নুঠে। অকল আমাৰ ইয়াত ধ্ৰুবক পদ নহয়, মানে চলকবিহীন পদৰ কথা ইয়াত কোৱা নাই। এনেকুৱা এটা বহুপদৰ বিষয়ে আমি কথা পাতি আছো। এই বহুপদটোক আমি যদি ধৰি লওঁ যে যাৰ মাত্ৰা 1 বা তাতকৈ বেছি আৰু যদি এ এটা বাস্তৱ সংখ্যা হয়, এ এটা কি হয় বাস্তৱ সংখ্যা হয়, এটা বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যা বুলি ক'লে কি বুজি পোৱা তোমালোকে নিশ্চয় জানাই। বাস্তৱ সংখ্যা মানে হৈছে ই পৰিমেয় অপৰিমেয় যিকোনো সংখ্যা এটা হ'ব পাৰে। এই সংখ্যাটো কি হ'ব পাৰে পৰিমেয় হ'ব পাৰে বা অপৰিমেয় হ'ব পাৰে। এনেকুৱা এটা আমাৰ সংখ্যা আছে বাস্তৱ সংখ্যা a। এতিয়া এই যে বহুপদটো আছে এই বহুপদটোক যদি আমি x - a হৰণ কৰো, x - a, x - a কৰ পৰা আহিলে আমি যি বাস্তৱ সংখ্যাটো লৈছো এইটো কি হয় পজিটিভ a। যদি এইটো পজিটিভ a হয় তেন্তে তোমালোকে তাৰ নেগেটিভ a টো ল'ব লাগিব। অৰ্থাৎ এই চলকটোত কি ব্যৱহাৰ হৈছিলে এই বহুপদটোত কি চলক ব্যৱহাৰ হৈছিলে x, তেন্তে আমি কম x - a। যদি আমাৰ বহুপদটো আছিলে সে p of y আৰু যদি এটা বাস্তৱ সংখ্যা a হয় তেন্তে আমি কম y - a। অর্থাৎ যি চলক ব্যবহার হব সেই চলকটোৰ পৰা আমি এই বহুপদটো ধ্ৰুবক পদটো কি কৰিম বাস্তৱ সংখ্যাটো মাইনাস কৰিম। সে আমাৰ ইয়াত p of x আছিলে এটা বহুপদ যাৰ মাত্ৰা 1 বা তাতকৈ বেছি আৰু a এটা বাস্তৱ সংখ্যা হয়, তেন্তে x - a ৰে যদি আমি p of x হৰণ কৰো
x মাইনাস a ৰে যদি আমি p of x ক হৰণ কৰো, ইয়াত p of x কি হয় আমি নাজানো, x মাইনাস a ৰে হৰণ কৰি আছো, তেন্তে হৰণ কৰাৰ পিছত আমি কি পাম, আমি সদায় এটা ভাগফল পাম নহয় জানো। ইয়াতে আমাৰ ভাগফলটো কি হৈছে q of x। ভাগফল পিছত আমি এই ভাগফল দুটাটো এই ভাগফলটো আৰু এই ভাজ্যকটো পূৰণ কৰি আমি ইয়াত তলত লিখো, হৰণ কেনেদৰে কৰা হয় তোমালোকে জানা। সে শেষত গৈ আমাৰ ভাগশেষ কিমান পালো, সে ভাগশেষ আমি কিমান পালো নাজানো, সে আমি ইয়াত লিখিলো কি r of x। আমি ইয়াত কি লিখিলো, ভাগশেষ কিমান লিখিলো r of x। এই ক্ষেত্ৰত কি হ'ব যে x মাইনাস a টোৰে যেতিয়া আমি ইয়াক বহুপদটোক হৰণ কৰিম, তেতিয়া আমি যি ভাগশেষ পাম r of x, এই r of x ৰ মানটো কি হ'ব বুলি কৈছে, r of x ৰ মানটো হ'ব p of a। তাৰমানে এই যে x আছে p of x আছিলে, এই p of x ক যদি আমি x ক a ৰে ৰিপ্লেস কৰি দিম, অৰ্থাৎ p of a ৰ মান ওলাও, p of a ৰ মান কিদৰে ওলোৱা হয় তোমালোকে এক্সাৰসাইজ 2.2 ঠিকে আছে, p of 1 p of 2 p of 3 মান p of -1, যাক আমি কি বুলি কৈছিলো যে শূন্য কেনেকৈ ওলোৱা হয় সেইখিনি আমি শিকি আছিলো নহয় জানো। এক্সাৰসাইজ 2.2 ৰ কোৱেশ্চনবোৰ তোমালোকে যদি এবাৰ চোৱা তেতিয়া এইখিনি আৰু ক্লিয়াৰ হ'ব। তো এইমাত্ৰ মই কি কলো যে যদি এটা বহুপদ আছে p of x যাৰ মাত্ৰা 1 বা তাতকৈ বেছি আৰু a এটা বাস্তৱ সংখ্যা হয়, তেন্তে x মাইনাস a ৰে যদি আমি p of x ক হৰণ কৰো, x মাইনাস a ইয়াত পজিটিভ a আছে সেইকাৰণে আমি ইয়াত কি ললো x মাইনাস a। x মাইনাস a ৰে যদি আমি এই প্ৰদত্ত বহুপদটোক হৰণ কৰো, হৰণ কৰাৰ পিছত যি আমাৰ ভাগশেষ আহিব, সেই ভাগশেষৰ মান আমাৰ কি হ'ব, এই r of x ৰ মান ইকুৱেল টু কি হ'ব p of a। p of a মানে কি হয়, সেই পলিনোমিয়েল যি বহুপদটো আমাৰ দিয়া আছিলে তাত x ত আমি কি কৰি দিম a ৰে ৰিপ্লেস কৰি দিম বা x মাইনাস a ৰে ৰিপ্লেস কৰি দিম, অৰ্থাৎ ইয়াত x ৰ ঠাইত কি লিখি দিম x মাইনাস a ইজ ইকুৱেল টু কি হ'ব 0। x মাইনাস a ইজ ইকুৱেল টু 0 হলে x ৰ মানটো কি হ'ব ইজ ইকুৱেল টু a হ'ব। তাৰমানে x ক যদি আমি a ৰে ৰিপ্লেস কৰি দিও, তেন্তে p of a মান পাম, x of a x ৰ মান যদি a ৰ সৈতে সমান হয় তেতিয়াহলে আমি p of a ওলাব পাৰো, p of x মানে p of a হৈ যাব, কাৰণ x ইকুৱেল টু কি হৈছে a। যদি ইয়াত x minus 2 থাকে তেতিয়াহলে আমাৰ কি আহিব p of q ওলাব লাগিব 2 ওলাব লাগিব, অৰ্থাৎ p of x ত x ৰ ভ্যালু ঠাইত আমি কি লিখিম 2 লিখিম। এই যে p of a আহিব, এই p of a ৰ মানটো কি হ'ব তাৰ ভাগশেষৰ সৈতে সমান হ'ব। এইটো হৈছে ৰিমাইন্ডাৰ থিওৰেম। যদি থুলমুলকে ক'বলৈ যাও, ৰিমাইন্ডাৰ থিওৰেম মানে হৈছে কি যে এটা বহুপদ যদি আমাৰ দিয়া থাকে, তেন্তে সেই বহুপদটোৰ আমি সাপোজ x plus 1 বা x plus a বা x minus a হৰণ কৰিব লাগে, তেন্তে ভাগশেষ কিমান হ'ব, আমি দীঘলীয়াকে হৰণ নকৰাকৈ আমি ভাগশেষ কিমান হ'ব আমি নিৰ্ণয় কৰিব পাৰিম। আৰু সেই ভাগশেষ মান কিমান হ'ব যি আমাৰ দিয়া থাকিব, সে আমাৰ ইয়াত এই কোৱেশ্চনটো যদি চোৱা তেন্তে তোমালোকক কি দিয়া আছে x plus 1 দিয়া আছে, x minus 1/2 দিয়া আছে, অৰ্থাৎ ইয়াত যদি আমি এই বহুপদটোৰ সৈতে কম্পেয়াৰ কৰো তেন্তে আমাৰ ইয়াত কি পাই আছো x minus a, ইয়াত x minus a এর ঠাইত কি আহিছে 1/2, ইয়াত x plus 1 আছে, যদি ইয়াত plus 1 আছে তাৰমানে আমাৰ a ভ্যালু কি আহিব -1 আহিব, অৰ্থাৎ ইয়াত a পজিটিভ হলে ইয়াত নেগেটিভ আহে, নেগেটিভ থাকিলে কি আহিব পজিটিভ। তো তাৰমানে কি কৰিব লাগিব আসলতে এই যে আমাৰ দিয়া আছে x plus 1 বা g of x মানে যাৰ দ্বাৰা আমি হৰণ কৰিম, ইয়াক কোৱা হয় ভাজক। এটো তোমালোকে সৰুৰ পৰা শিকি আহিছা কি যে আমি ভাজক পূরণ ভাগফল যোগ ভাগশেষ ইকুয়াল টু কি হবে ভাজ্য। এটা আমার ভাজ্যক জেনারেলি কি লিখা হয় p of x লিখা হয়, ভাজকক g of x লিখা হয়। x মানে হৈছে এনেকুৱা এটা বহুপদ য'ত x চলক ব্যৱহাৰ হৈছে, এইটো p of t হ'ব পাৰে বা g of t হ'ব পাৰে, p of y হ'ব পাৰে, যিকোনো হ'ব পাৰে, মুঠতে যি চলক আছে সেই চলকটো ইয়াত আহিব ব্ৰেকেটৰ ভিতৰত। g of x টো যদি ভাজক হয় তেন্তে আমি এটা কি পাম, এটা ভাগফল পাম, ভাগফলটো কি হ'ব q of x আৰু ভাগশেষটো কি হ'ব r of x, য'ত r for remainder, q for quotient ইংৰাজী শব্দবোৰৰ কাৰণে। ভাগফলক আমি qx ৰে লিখিম আৰু ভাগশেষক আমি rx ৰে লিখিম। ভাজক আৰু ভাগফল পূৰণ কৰাৰ পিছত rx ক যদি যোগ কৰি দিও তেন্তে আমি কি পাম ভাজ্যৰ সমান পাম, অৰ্থাৎ প্ৰদত্ত বহুপদটো পাম। ইয়াত কি হ'ব g of x ৰ যি মাত্ৰা আছে, ইয়াত g of x ৰ মাত্ৰা দেখি পাইছানে এখানে, এই যে g of x অর্থাৎ ভাজকৰ যি মাত্ৰা আছে এই মাত্ৰাটো কি হ'ব লাগিব সদায় p of x ৰ মাত্ৰাতকৈ সৰু হ'ব লাগিব, p of x ৰ মাত্ৰাতকৈ সৰু হ'ব লাগিব, অৰ্থাৎ p of x ৰ মাত্ৰা কি হ'ব g of x ৰ মাত্ৰাতকৈ সদায় কি হ'ব ডাঙৰ হ'ব, বা কি হ'ব পাৰে সমান হ'ব পাৰে নে
সমান হ'ব পাৰে নে সমান হ'ব পাৰে আৰু যি r of x ৰ মান আছে এই r of x ৰ মান কি হ'ব হয় 0 হ'ব ভাগশেষ কি হয় ভাগশেষ হয় 0 হ'ব নহলে 0 ডাঙৰ নহলে কি হ'ব এটা বহুপদ হ'ব যাৰ মাত্ৰা কি হ'ব rx হয়তো 0 হ'ব পাৰে বা rx এটা বহুপদ হ'ব যাৰ মাত্ৰা সদায় কি হ'ব লেস দেন g of x ৰ মাত্ৰা আমার যে g of x দিয়া থাকিব ভাজক এই ভাজকৰ মাত্ৰাতকৈ ভাজ্যৰ ভাগফলৰ সরি কি কয় ভাগশেষৰ মাত্ৰা সদায় কি হ'ব লাগিব সৰু হ'ব লাগিব ইয়াত সমান হ'ব নোৱাৰে কেতিয়াও সদায় কি হ'ব লাগিব সৰু হ'ব লাগিব যেতিয়ালৈকে আমি g of x ৰ মাত্ৰা আমি rx ৰ মাত্ৰা যেতিয়ালৈকে আমি g of x ৰ মাত্ৰাতকৈ বেছি পাই থাকিম তেতিয়ালৈকে আমি হৰণ প্ৰক্ৰিয়া চলাই গৈ থাকিম আমি যদি হৰণ কৰো ইয়াতে g of x আছে সাপোজ ইয়াত আছে p of x আমি হৰণ প্ৰক্ৰিয়া তেতিয়ালৈকে চলাই গৈ থাকিম যেতিয়ালৈকে এই rx ৰ মাত্ৰাটো কি হ'ব g of x ৰ মাত্ৰাতকৈ সৰু নহ'ব যেতিয়া গৈ rx ৰ মাত্ৰা মানে কি ইয়াত সাপোজ এনেকুৱা লিখা আছে যে x স্কয়ার প্লাস 2 আছে x স্কয়ার প্লাস 2 মানে কি বুজাইছে ইয়াৰ মাত্ৰা 2 আৰু ইয়াত যদি আমি এতিয়া x স্কয়ার প্লাস 1 পাইছো তেতিয়ালৈকে আমি হৰণ কৰিব লাগিব যদি গৈ আমি ইয়াত কি পাও মাত্ৰা কম পাও সে x প্লাস 1 পালো ইয়াৰ মাত্ৰা 2 হয় ইয়াৰ মাত্ৰা 1 হয় তেতিয়া গৈ আমাৰ ভাগশেষ পালুগে আৰু আমাৰ হৰণ প্ৰক্ৰিয়া হেড কৰিব লাগিব গতি ইয়াত কি কৈছে rx ৰ মান যেটো আছে rx ৰ মানটো কি আহিব হয়তো 0 হ'ব লাগিব নহলে এনেকুৱা এটা বহুপদ হ'ব যাৰ মাত্ৰা কি হয় এই g of x ৰ মাত্ৰাতকৈ অৰ্থাৎ ভাজকৰ মাত্ৰাতকৈ সদায় কি হ'ব লাগিব সদায় সৰু হ'ব লাগিব g x ৰ মাত্ৰাতকৈ rx ৰ মাত্ৰা অৰ্থাৎ ভাগশেষৰ মাত্ৰা সদায় সৰু হ'ব লাগিব rx কি হ'ব পাৰে এটা বহুপদো হ'ব পাৰে বা শূন্য হ'ব পাৰে ওকে সে আমি এনেকৈ জানো যে 2 ৰে যদি আমি 5 ক হৰণ কৰো তেন্তে 2 ৰে 5 ক হৰণ কৰিলে কিমান যাব 2 টাইম যাব 4 পাম মাইনাস কৰিলে আমি কিমান পাম 1 পাম এটো হৈছে আমাৰ কি ভাগশেষ এটো হৈছে আমাৰ কি ভাজ্য এটো হৈছে ভাগফল আর এটো হৈছে ভাজক তোমালোকে জানা যে ভাজ্য ইকুয়াল কি হ'ব ভাজক পূৰণ ভাগফল যোগ ভাগশেষ ইয়াৰ ভাগশেষ কিমান হৈছে ভাগশেষ 1 ভাগশেষ 0 হৈছে নে ভাগশেষ 0 হোৱা নাই যদি ভাগশেষ 0 হয় ভাগশেষ ইকুয়াল টু যদি 0 হয় তেন্তে আমি কি বুলি কম সম্পূর্ণভাবে বিভাজ্য সে 4 আছে 4 ক যদি আমি 2 ৰে ডিভাইড কৰো তাতে 2 ৰে 4 ক ডিভাইড কৰিলে 2 টাইম যাব 4 2 2 jar 4 মাইনাস কৰি কি পাম 0 ভাগশেষ কিমান হ'ল 0 ভাগশেষ যদি শূন্য হয় তেতিয়ালে এই যে 2 আছে 2 মানে কি হয় 4 ৰ এটা উৎপাদক হয় আৰু 4 2 ৰ এটা কি হয় গুণিতক হয় গতি এইটো আমি কথা পিছত গৈ পাম বা আমি জানিব লাগিব কি যে ভাগশেষ যদি 0 হয় তাৰ মানে যেইলে আমি হৰণ কৰিছো সেই সংখ্যাটো বা সেই বহুপদটো কি হ'ব এই ভাজ্যৰ এটা উৎপাদক হ'ব গতিকে কেনেকৈ গম পাম বা কেতিয়া আমি গম পাম যে এটা উৎপাদক হয় নহয় যেতিয়া জানিবা যে আমি ভাগশেষ কি পালো শূন্য পালো ভাগশেষ কি হ'ব লাগিব শূন্য হ'ব লাগিব কোনো বহুপদ নহয় এক্স্যাক্টলি 0 হ'ব লাগিব যদি ভাগশেষ 0 হয় তেতিয়ালে আমি কি বুলি ক'ব পাৰিম ভাগশেষ যদি শূন্য হয় তেতিয়ালে আমি ক'ব পাৰিম যে g of x টো কি হয় p of x ৰ এটা উৎপাদক হয় আৰু উল্টাকে g of x টো p of x ৰ কি হ'ব এটা গুণিতক হ'ব যেনে ইমাত্ৰ আমি ইয়াত কি দেখালো যে 2 ৰে যেতিয়া 5 ক হৰণ কৰিলো ভাগশেষ কিমান ওলাইছে 1 ওলাইছে ভাগশেষ শূন্য হয় নে ভাগশেষ শূন্য নহয় ভাগশেষ not equal to 0 ভাগশেষ যদি 0 নহয় তেতিয়ালে আমি কি বুলি ক'ব পাৰিম 2 5 ৰ এটা উৎপাদক নহয় অৰ্থাৎ 2 ৰে 5 ক হৰণ কৰিলে ভাগশেষ শূন্য নহয় বা 5 2 ৰে বিভাজ্য নহয় গতিকে যদি বিভাজ্য নহয় তেতিয়ালে কি হয় 2 5 ৰ উৎপাদক নহয় আৰু 5 2 ৰ কি নহয় গুণিতক নহয় যেনেকৈ আমি যদি 2 আৰু 4 ৰ ক্ষেত্ৰত চাও তেন্তে 2 ৰে আমি 4 ক ডিভাইড কৰিলে কি পাম ভাগফল 2 পাম আৰু ভাগশেষ কিমান পাম শূন্য পাম ভাগশেষ শূন্য হয় নে ইয়েস ভাগশেষ যদি শূন্য হৈছে তেন্তে আমি কি বুলি কম জিৰে হৰণ কৰিছো এই যে g of x আছে জিৰে হৰণ কৰিছো ভাজকটো কি হয় ভাজ্যৰ এটা উৎপাদক হয় ভাজ্য কিমান আছিল 4 ই গতিকে 2 কি হ'ব 4 ৰ এটা উৎপাদক হ'ব আৰু 4 টো 2 কি হ'ব এটা গুণিতক হ'ব ভাজ্য ভাজকৰ গুণিতক হয় আৰু ভাজকটো ভাজ্যৰ উৎপাদক হয় মনত থাকিবনে এইখিনি কথা আমি সৰুকৈ জানো বা এইখিনি কথা তোমালোকে এবাৰ মনত ৰাখিলে যথেষ্ট কি হয় যে যদি rx ৰ মান ইকুয়াল টু 0 হৈ যায় তেন্তে কি হ'ব এই যে g of x আছে g of x টো কি হ'ব p of x ৰ এটা উৎপাদক হ'ব g of x r of x যদি 0 হৈ যায় ইয়াত লিখি দি আছো আমি যদি r of x is equal to কি হয় 0 হয় তেন্তে কি লিখিম আমি g of x
g of x, g of x r of p of x or g of x কি হবো p of x or এটা উৎপাদক হব আৰু p of x আর p of x কি হবো g of x or এটা গুণিতক হব। এইটো তোমাকে নোট হিসাবে লিখি লব পারা কি যে যদি r of x এর ভ্যালু r of x মানে ভাগশেষ, r of x মানে কি বুঝাইছে ভাগশেষ। যদি ভাগশেষ শূন্য হয় তেন্তে কি হবো g of x মানে ভাজক, তেন্তে ভাজক ইয়াত লিখি দিব পারা ভাজক, ভাজক gx ইয়াত লিখি দিম আমি ভাজ্য, ভাজ্য p of x এর এটা উৎপাদক হব আৰু p of x g of x এর এটা গুণিতক হব। ওকে, এইবাৰ আমি এটো নোট কৰি লিখি ললো। দেন আমি কি বুলি কৈ আছিলো যে ভাজ্য সমান কি হয় ভাজক পূৰণ ভাগফল যোগ ভাগশেষ। ওকে, এটা ভাগশেষ কিদৰে নিৰ্ণয় কৰা হয়, আমি ভাগশেষটো কিমান হ'ব তাক আমি দীঘলীয়াকে হৰণ নকৰাকৈ নিৰ্ণয় কৰিব পাৰিম কিহৰ সহায়ত ৰিমাইন্ডাৰ থিওৰেম বা ভাগশেষ উপপাদ্যৰ সহায়ত। ভাগশেষ উপপাদ্যনো কি হয় যে তোমাৰ যেটো বহুপদ দিয়া থাকিব প্ৰশ্নত সেই বহুপদটো আমি কি কৰিব লাগিব আন এটা বহুপদেৰে হৰণ কৰিব লাগিব। ওকে, সে আমাৰ p of x এটা কি আছে বহুপদ আছে, আমি তাক কি কৰিলো x - a ৰে হৰণ কৰিছো, x - a ৰে হৰণ কৰিছো মানে a এটা যিকোনো বাস্তৱ সংখ্যা হয়, x - a ৰে হৰণ কৰোতে আমাৰ ইয়াত ভাগফল কিমান হ'ব নাজানো, কিন্তু ভাগশেষ কিমান হ'ব r of x আহিব ভাগশেষ আৰু r of x এর মানটো কিমান আহিব হেতু হ'ব p of a, p of a এর মান যিমান হ'ব এই মানটো কি হ'ব rx এর মান হ'ব। গতি তোমাক যদি কয় ভাগশেষ নিৰ্ণয় কৰা তেন্তে আমি কি কৰিম যে যাৰ দ্বাৰা আমি হৰণ কৰিব লাগে ভাজক সেই ভাজকটোৰ শূন্য, এই a টো কি হয় এই a টো x - a এর কি হয় এটা শূন্য হয়, x - a এর শূন্য। তোমালোকে জানাই যে শূন্য কাক হয়, অর্থাৎ x মানৰ ইয়াত x এর মান কি হলে ইয়াৰ ইকুয়াল টু কি হৈ যাব 0 হৈ যাব, x - a ইকুয়াল টু 0 হ'বলৈ হলে x এর মান কি হ'ব লাগিব x ইকুয়াল টু a হ'ব লাগিব। মানে সেইকাৰণে আমি ইয়াত কি লিখিলো p of a মানে হৈছে যাৰ দ্বাৰা আমি হৰণ কৰিম, অর্থাৎ ইয়াত যি g of x আছে এই g of x এর শূন্যটো মানেই হ'ব g of x এর শূন্যটো যদি আমি p of x এর ঠাইত বহাই দিও তেন্তে তাৰ মান যি আহিব এটি হ'ব কি ভাগশেষ। এই কোৱেশ্চনটো আমি 1 নম্বৰ কৰিলে তোমালোকৰ এই উপপাদ্যটো ক্লিয়াৰ হৈ যাব বা কি দৰে কৰিব লাগে তোমালোকে চোৱা। ইয়াত কোৱেশ্চনটো চাবা তোমালোকে লক্ষ্য কৰিবলগীয়া এটা কথা আছে যে এই বহুপদটো কি কৰিলে তলৰ বহুপদেৰে হৰণ কৰিলে পোৱা ভাগশেষ নিৰ্ণয় কৰা। আমাৰ মাত্ৰ ইয়াত কি কৰিব দিছে কেৱল ভাগশেষ নিৰ্ণয় কৰিব দিছে, আমাৰ ইয়াত ভাগফল নিৰ্ণয় কৰিবলৈ দিয়া নাই। আৰু কোৱেশ্চনটো যদি পৰীক্ষাত আহে তেন্তে সেই কোৱেশ্চনটোৰ মাৰ্কস কিমান আছে এইটো তোমালোকে এবাৰ চাই লবা। যদি 1 মাৰ্কৰ কোৱেশ্চন হয় তেন্তে জানিব যে ইয়াত আমি দীঘলীয়াকে হৰণ কৰিব নালাগে, কেৱল আমি ভাগশেষ উলিয়াব লাগে। গতিকে ভাগশেষ থিওৰেম বা ভাগশেষ উপপাদ্যৰ সহায়ত আমি ইয়াৰ মান নিৰ্ণয় কৰিব পাৰিম। একেবাৰে সহজ, এটা আমি কোৱেশ্চনটো কৰিম তোমালোকে একেবাৰে সহজ পাবা এইটো। খালি কেৱল আমি এইখিনি কথা এই কাৰণে আলোচনা কৰিলো যে আমি ইয়াত কি কৰিবলৈ কি লাগে সেইখিনি আমি আলোচনা কৰিলো। তো ভাগশেষ যদি কেৱল নিৰ্ণয় কৰিব লাগে তেন্তে তোমালোকে জানিবা যে এইটো ভাগশেষ উপপাদ্যৰ পৰা নিৰ্ণয় কৰিব পাৰিম, বা যদি কয় যে উৎপাদক হয় নে নহয় পৰীক্ষা কৰা তেন্তে জানিবা যে আমি ভাগশেষ উপপাদ্যৰ সহায়ত কৰিব পাৰিম, বা গুণিতক হয় নে নহয় পৰীক্ষা কৰা আমি ভাগশেষ উপপাদ্যৰ সহায়ত আমি এইখিনি কোৱেশ্চন কৰিব পাৰিম। যদি পৰীক্ষাত তোমালোকক কয় যে ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা, অৰ্থাৎ আমাৰ ভাগফলটো জানিব লাগিব, ভাগফল জানাৰ কিন্তু ইয়াত কোনো সাধাৰণ কিবা উপপাদ্য নাই, গতিকে তাৰ কাৰণে কি কৰিব লাগিব দীঘলীয়াকে আমি হৰণ কৰিব লাগিব, তাৰ পৰা আমি ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰিব লাগিব। কিন্তু যদি কোৱেশ্চনটোত কেৱল মাত্ৰ ভাগশেষৰ কথা উল্লেখ থাকে তেন্তে জানিবা যে এইটো আমি ভাগশেষ উপপাদ্যৰ পৰা আমি কৰিব পাৰিম। বুজিছানে বাৰু কথাটো তুমি? মই এইখিনি কৈছো কি যে তোমালোকৰ পৰীক্ষাত কোৱেশ্চনটো চাবা যে তাত মাৰ্কস কিমান আছে। ফাৰ্স্ট যদি 3 মাৰ্কসৰ কোৱেশ্চন হয় তেন্তে তোমালোকে ইয়াত হৰণ কৰি দেখাই ভাগশেষ নিৰ্ণয় কৰিব লাগিব। যদি কেৱল মাত্ৰ 1 মাৰ্কৰ কোৱেশ্চন আহে মই ইয়াতে দুইটা ধৰণেই কৰি দেখাই দিম।
মই মাত্ৰ এটা দুইটা ধৰণত কৰিম, বাকিবিলাক মই শৰ্টকাটত কৰিম, কাৰণ ইয়াৰ কুৱেশ্যন আমি বেলেগকৈ আকৌ নেক্সট কুৱেশ্যনত পামগৈ। হৰণ দীঘলীয়াকে হৰণ কিদৰে কৰিব লাগে সেইখিনি আমি যথেষ্টখিনি কুৱেশ্যন আমি আলোচনা কৰিম। আজি আমি এটা কুৱেশ্যন আলোচনা কৰিম আৰু বাকিবোৰ আমি ভাগশেষ উপপাদ্যৰ সহায়ত আমি ভাগশেষ নিৰ্ণয় কৰিম। কাৰণ মোৰ এই কুৱেশ্যনটোত কি কৈছে, কেৱল মাত্ৰ ভাগশেষ নিৰ্ণয় কৰিব লাগে, ভাগফলৰ কথা কোনো উল্লেখ নাই। গতিকে আমি ভাগশেষ উপপাদ্যৰ সহায়ত কি কৰিম, এই বহুপদ কেইটাৰে যদি আমি এই প্ৰদত্ত বহুপদটোক হৰণ কৰো তেন্তে আমি ভাগশেষ কি পাম সেইটো আমি নিৰ্ণয় কৰিম। ওকে, তো ইয়াত লিখা দিয়া আছে, এই কুৱেশ্যনটো আমি কৰিবলৈ গৈ আছো। এই কুৱেশ্যনটো আমি কি কৰিম, ভাগশেষ উপপাদ্যৰ সহায়ত কৰিম। ভাগশেষ উপপাদ্য, ভাগশেষ উপপাদ্যৰ সহায়ত আমি এই প্ৰশ্নটো এনসাৰ কৰিবলৈ গৈ আছো। তোমালোকে নিশ্চয় বুজি পাবা। এইমাত্ৰ আমি কি কৈছিলো যে পি অফ এক্স যদি এটা বহুপদ হয়, পি অফ এক্স মানে আমাৰ এতিয়া কি দিয়া আছে, এই যিটো বহুপদ দিয়া আছে এইখিনি পি অফ এক্স ইকুৱেল কি দিয়া আছে, এক্স কিউব প্লাছ 3x স্কোয়ার প্লাছ 3x প্লাছ 1, এইটো আমাৰ বহুপদটো দিয়া আছে। কৈছে যে এই বহুপদটোক যদি আমি কি কৰো, x প্লাছ 1 এৰে হৰণ কৰো, x প্লাছ 1 এৰে হৰণ কৰো মানে আমাৰ ইয়াত কি হৈছে, এইটো হৈছে g অফ x ৰ মান, এইটো হৈছে g অফ x ৰ মান। ওকে, এটা তোমালোকে ভাগশেষ উপপাদ্য মতে কি হয়, এই যে g অফ x আছে, g অফ x ৰ এটা শূন্য ওলাই লোৱা, g অফ x ৰ মান কি ওলাব লাগিব, ইকুৱেল টু 0। g অফ x ৰ মান 0 কেতিয়া হ'ব, x ৰ মান যেতিয়া মাইনাস হ'ব, x ইকুৱেল টু কি হ'ব, -1। x ৰ ঠাইত তুমি -1 বহাই দিয়া, তেতিয়া আমি কি পাই যাম, -1 + 1 ইকুৱেল টু কি হৈ যাব, 0 হৈ যাব। g অফ x ইকুৱেল টু 0 হোৱাই মানে হৈছে যে x ৰ যি মানৰ বাবে আমি কি পাইছো, g অফ x 0 পাইছো, সেই মানটোকে অৰ্থাৎ এই -1টোক কি বুলি কয়, g অফ x ৰ এটা শূন্য। ইয়াক কি বুলি কয়, g অফ x ৰ এটা শূন্য বুলি ক'ব, g অফ x ৰ শূন্য হ'ব। ওকে, g অফ x ৰ শূন্য কিমান হ'ব, এই যে x + 1 আছিলে, g অফ x x + 1 আছিলে, এই x + 1 ইকুৱেল টু 0 বুলি ধৰি লৈ আমি সমাধান কৰিলে কি পাম, x ইকুৱেল টু -1। সেই মানটোৱে কি হয়, এই g অফ x ৰ কি হয়, এটা শূন্য হয়। আৰু এই যিটো মান পাইছো -1 বা g অফ x ৰ যি শূন্য পাইছো আমি, g অফ x ৰ যি শূন্য পাম, এই শূন্যটো আমি কি কৰি দিব লাগিব, g অফ x ৰ শূন্য সে ইয়াত a আছে, এই a টো আমি ইয়াত কি ওলাব লাগিব, বহাই দিব লাগিব p অফ a। p অফ a যিমান আহিব এইটোৱে কি হ'ব, ভাগশেষ হ'ব। এটা আমি ভাগশেষ কিমান বুলি ক'লে আমি কি ওলাম, একচুয়ালি p অফ a ওলাম, য'ত কি হয় x - a কি হ'ব, বহুপদ হ'ব। g অফ x টো কি আহিব লাগিব, g অফ x ইকুৱেল কি হ'ব, x - a। তো g অফ x টো যদি x - a থাকে তাহলে x ৰ ভ্যালুটো কি আহিব, x ইকুৱেল টু a আহিব, অৰ্থাৎ p অফ a ওলাইছো। যদি এইটো x + a থাকে তেন্তে x + a টোক আমি ইকুৱেল টু 0 ধৰি ললে কি পাম, x ইকুৱেল টু পাম -a, অৰ্থাৎ p অফ কি ওলাব লাগিব, p অফ -a ওলাম। যদি তোমালোকে চাব লাগিব যে ইয়াত প্লাস a আছে নে মাইনাস a আছে, ইয়াত যি থাকে তাক আমি ইকুৱেল টু 0 বুলি ধৰি লৈ আমি এই g অফ x ৰ কি ওলাব লাগে, শূন্য ওলাব লাগে। এই যে x ইকুৱেল টু -a পাইছো, এইটো বেলেগ একো নহয়, আচলতে g অফ x x + a কি হয়, এটা শূন্য হয়। অর্থাৎ x ৰ মান যদি -a বহাই দিও, ইয়াতে g অফ x ৰ মান কি হৈ যাব, ইকুৱেল টু 0 হৈ যাব। এইখিনি আমি এক্সাৰসাইজ 2.2 ত আমি বিশেষভাৱে আলোচনা কৰিছিলো আৰু আশা কৰিছো তোমালোকে এইখিনি বুজি পাইছা। গতিকে আমাৰ ইয়াত কি আছে, g অফ x এটা দিয়া আছে, আমাৰ কি ওলাব লাগে, ভাগশেষ ওলাব লাগে কেতিয়া, যদি x + 1 এৰে হৰণ কৰো। গতিকে g অফ x ৰ মান কি দিয়া আছে, x + 1। আমি কি কৰিব লাগিব আচলতে, এতিয়া যদি ইয়াত x + 1 আছে তেন্তে x + 1 ইকুৱেল টু 0 কেতিয়া হ'ব, x ইকুৱেল টু -1 হলে, তেতিয়াহলে মানে -1 x ইকুৱেল টু -1 মানে এই যে -1 আছে, এই -1 টো কি হয়, g অফ x ৰ এটা শূন্য হয়, বা এই যে x ৰ g অফ x ৰ এটা শূন্য পালো -1, এই -1 টো আমি তেওঁৰ ভ্যালু ওলাব লাগিব, p অফ -1 ৰ ভ্যালু ওলাব লাগিব। p অফ -1 ৰ ভ্যালু যি হ'ব সেইটো হ'ব আমাৰ এই প্ৰদত্ত বহুপদটোৰ কি, ভাগশেষ। কেতিয়া, যদি আমি x + 1 এৰে হৰণ কৰো। এই p অফ x ক যদি আমি x + 1 এৰে হৰণ কৰো তেন্তে আমি x + 1 এৰে হৰণ কৰিলে ভাগশেষ কিমান পাম, সেইটো হ'ব p অফ -1। ইয়াত যদি -1 থাকিলেহেঁতেন তেন্তে আমি ইয়াত কি ললোহেঁতেন, p অফ 1। ইয়াত যি থাকিব, ইয়াত নেগেটিভ থাকিলে ইয়াত পজিটিভটো ল'ম, ইয়াত পজিটিভ থাকিলে আমি ইয়াতে নেগেটিভ ল'ম। মুঠতে ইয়াত যি আহিব x ৰ লগত তাৰ আমি অপোজিট সাইনটো ল'ব লাগিব। তো এই কুৱেশ্যনটো আমি এতিয়া কৰিবলৈ গৈ আছো। দিয়া আছে p of x ইকুৱেল টু কিমান,
x cube plus 3x square plus 3x plus 1 আৰু g of x মানে ভাজক যাৰ দ্বাৰা আমি হৰণ কৰিম আৰু p of x মানে হৈছে ভাজ্য আমি যাক হৰণ কৰিম ওকে যাক হৰণ কৰা হয় হেতু কোৱা হয় ভাজ্য আৰু যাৰ দ্বাৰা হৰণ কৰা হয় তাক কোৱা হয় ভাজক g of x ৰ মান কি দি আছে ইয়াতে কোৱেশ্চন নম্বৰ 1 ত x plus 1 ওকে এতিয়া x plus 1 equal to 0 অর্থাৎ x equal to কি হবে -1 অর্থাৎ x equal to -1 লই p of -1 p of -1 হবো ভাগশেপ তো p of -1 কিমান ওলাই লও -1 কিউব plus 3 into -1 square plus 3 into -1 plus 1 ইয়াত -1 কোৰ পৰা আহি আছে কাৰণ x plus 1 আমাৰ দি আছে কি g of x ৰ মান কি দি আছে x plus 1 equal to আমি 0 ধৰিব লাগিব x plus 1 আমি অৰ্থাৎ g of x ৰ মান যি দি আছে তাৰ আমি equal to 0 বুলি ধৰি লৈ কি ওলাব লাগিব x ৰ মান ওলাব লাগিব x ৰ যি মান পাম এই মানটোৱে হৈছে আসলতে কি হয় g of x ৰ এটা শূন্য ওকে এই g of x ৰ যি শূন্য আছে -1 সেই -1 আমি কি ওলাব লাগিব p of -1 ৰ মানটো ওলাব লাগিব তাৰ কাৰণে প্ৰদত্ত বহুপদটোৰ ভাগশেপ পাবৰ কাৰণে ভাগশেপ এটো হ'ব প্ৰদত্ত বহুপদটোৰ ভাগশেপ কিয় মতে এটো লিখি দিব পাৰা তোমালোকে কিহৰ মতে এটো ভাগশেপ উপপাদ্য মতে ইয়াত লিখিব পাৰা ইয়াত লিখি দিয়া ভাগশেপ উপপাদ্য মতে ভাগশেপ উপপাদ্য মতে p of -1 নৰ মান হ'ব p of -1 is equal to কি আহিব -1 whole cube plus 3 into -1 square plus 3 into -1 plus 1 এটিকে -1 whole cube আমি কালি পড়িছিলো যে -a যদি ইয়াত কি আহে 1 বা 3 বা 5 বা 7 এগুলা আহে তেতিয়ালে কি আহিব -a ইয়াত পাওয়ার আহিব 1 3 বা 5 জি আহিব এখানে আহিব অর্থাৎ ইয়ার মাইনাস নেগেটিভ নাম্বার এর পাওয়ার যদি n যদি কি হয় অযুগ্ম হয় তেন্তে ইয়াত কি আহিব মাইনাস ইনটু বাহিৰত আহিব আৰু a টু দি পাওয়ার n আহিব ওকে আৰু -a হোল টু দি পাওয়ার n ইকুয়াল টু কি আহিব a টু দি পাওয়ার n অর্থাৎ এটো পজিটিভ আহিব যদি n কি হয় যুগ্ম এখানে আমি শিকিছিলো যে n যদি অযুগ্ম হয় তেন্তে মাইনাস চিহ্ন থাকি যায় আৰু n যদি যুগ্ম হয় মাইনাস চিহ্ন গুচি যায় -1 এর উপর 3 আছে 3 অযুগ্ম সংখ্যাতে মাইনাস চিহ্ন থাকিব আৰু 1 এর উপর কিউব আছে মানে 1 কিউব মানে 1 কিউব মানে হৈছে 1 into 1 into 1
ওকে তো 1 into 1 কৰিলে 1 এ হ'ব গতি এটো -1 পাম প্লাস 3 into -1 স্কয়ার আছে এটা নেগেটিভ নম্বৰৰ ওপৰত পাৱাৰ কি আছে যুগ্ম সংখ্যা -2 কি হৈ যাব প্লাস হৈ যাব গতি 1 স্কয়ার মানে 1 আহিব প্লাস into minus 3 into 1 3 plus 1 এটা ইয়াত আছে 3 plus ইয়াত আছে 1 গতি আমি ইয়াত কি পাম -1 plus 3 -3 plus 1 -1 plus 1 cancel -3 plus 3 cancel equal to কি পাম আমি 0 গতি আমি p of -1 এর মান কি পাইছো 0 তো p of -1 এর মান কি হয় ভাগশেষ হয় গতিকে নিম্ন ভাগশেষ ইকুয়াল টু 0 আমার ভাগশেষ কিমান হ'ব 0 তো পরীক্ষা যদি 1 মার্ক করা আহে তাহলে ইমানখিনি লিখিলে যথেষ্ট আৰু তোমালোকে যদি বুজি পাইছা তেন্তে তোমালোকে ডাইরেক্ট লিখিব পাৰা যে যদি p of x ইমান হয় আৰু g of x যদি x + 1 হয় তেন্তে প্ৰদত্ত g of x এৰে p of x ক হৰণ কৰা ভাগশেষ হ'ব p of -1 -1 টো কৰ পৰা আহিলে আমি কেনেকৈ গম পালো যে p of -1 এর মান ওলাব লাগিব ভাগশেষ পাবৰ কাৰণে এইটো হৈছে যে g of x এর মান কি দি আছে x + 1 g দিয়া থাকিব তাক ইকুয়াল টু 0 বুলি ধৰি লব লাগিব সেই ইয়াত x + 1 দি আছে x + 1 ইকুয়াল টু 0 তেন্তে এইটো সমাধান কৰিলে আমি কি পাম x ইকুয়াল টু কিমান পাম -1 এই +1 টো এফালে গলে কি হৈ যাব -1 গতিকে এই যি x ৰ মান পাইছা সেই মানটো আমি কি বহাব লাগিব এই g of x p of x x ৰ ঠাইত বহাব লাগিব বহালে আমি যি মান পাম সেই মানটোৱে হ'ব আমাৰ কি প্ৰদত্ত বহুপদটোৰ ভাগশেষ ওকে এটা কোশ্চেন নম্বৰ 2 কি দি আছে সো এটা বাকি বোৰ কোশ্চেন কৰি তোমালোকে বুজি পাই যাবা ইয়াত আমাৰ p of x টো এইটো থাকিব g of x কি দি আছে x - 1/2 x - 1/2 এটা x - 1/2 যদি দি আছে তেতিয়াহলে আমি ইয়াত কি কৰিব লাগিব x - 1/2 যি আছে তাৰ মান ইকুয়াল টু 0 বুলি ধৰিব লাগিব সো ভালকে চোৱা x - 1/2 আমাৰ ইয়াত দিয়া আছে x - 1/2 দিয়া আছে g of x ৰ মান এটা এই x - 1/2 ইকুয়াল টু কি বুলি ধৰি লও x - 1/2 ইকুয়াল টু 0 বুলি ধৰি লও 0 বুলি ধৰি ললে x ইকুয়াল টু কিমান হ'ব -1/2 টো ইফালে গুচি যাব x - 1/2 ইকুয়াল টু 0 তাৰ মানে x ইকুয়াল টু কিমান হ'ব -1/2 টো ইফালে গুচি গলে +1/2 হৈ গ'ল নহয় জানো মানে 1/2 to 1/2 ইয়াত কি আহিব x ইকুয়াল টু কি হৈ যাব তেতিয়ালে 1/2 হ'ব আৰু ভাগশেষ উপপাদ্য যাতে p of q ল'ব লাগিব যি x ৰ মান পাইছা ইয়াতে x ইকুয়াল টু 1/2 পাইছো তেতিয়া p of 1/2 ল'ব লাগিব p of 1/2 টো কি হ'ব এই ভাগশেষ মান দিব p of 1/2 এর মান কি হ'ব যে এই ভাগ p of x যদি g of x এর হৰণ কৰো তেন্তে যি ভাগশেষ আহিব সেই ভাগশেষৰ মান p of 1/2 হ'ব যে p of 1/2 এর মানটো আমি ইয়াত ওলাই ল'ব লাগিব p of 1/2 বুলি ক'লে আমি ইয়াত কি কৰি লম এইখিনি মান চেঞ্জ হৈ যাব নহয় জানো গতি p of 1/2 মানে হ'ব কিমান x ৰ ঠাইত আমি কি লিখি দিম 1/2 x মানে 1/2 cube plus 3 into 1/2 square কোৰ পৰা আহিছে 1/2 এই x equal to 1/2 পাইছিলো গতিকে p of 1/2 ওলাই আছো কাৰণ p of x আছিল এইটো এটি x ৰ ঠাইত কি আহি গল 1/2 যত যত x আছে তাত 1/2 লিখি দিম প্লাস কি আছে 3 into 1/2 প্লাস কি আছে 1 এটো কইলে আমি কিমান পাম 1/8 1/8 কোৰ পৰা আহিলে 1/2 whole cube মানে হৈছে 1 cube divided by 2 cube is equal to 1 cube মানে 1 আৰু 2 cube মানে হৈছে 2 into 2 into 2 equal to কিমান পাম 1/8 প্লাস ইয়াত কি আহিব 3 into 1/2 স্কয়ার মানে 1/4 আহিলে প্লাস ইয়াত তলত 1 এটা আছে 3 into 1/2 মানে 3/2 আহিলে প্লাস ইয়াত কি আছে 1 আছে 1 তলত একো না মানে কি আছে 1 আছে আৰু ইয়াত 3 into 1/4 মানে ইয়াত কি আহি যাব ওপৰত পূৰণ হৈ যাব 3 to 3/4 আহিব আশা কৰিছো এইখিনি তোমালোকে জানা বা হৰু পৰা এইখিনি কৰি আইছা ইয়াত 3 into 1/2 কি আছে স্কয়ার আছে is equal to কিমান আহিব 3 into 1/4 3 into 1 স্কয়ার মানে 1 2 স্কয়ার মানে 4 3 into 1/4 3 তলত 1 আছে যদি দুটা ভগ্নাংশ পূরণ কৰো কি হয় লব লগত পূরণ হ'ব হৰ হৰ লগত পূরণ হ'ব গতিকে 3 into 1 কি আহিব 3 4 into 1 হ'ব 4 3/4 এটো আমি ইয়াত লিখিলো এটা তলত কি আছে 8 4 2 আৰু 1 এই 8 4 2 1 ৰ লসাগু কিমান হ'ব লসাগু উলিয়াব লাগে লসাগু কিমান আহিব ইয়াতে 8 কেনেকৈ গম পালো কারণ 8 4 2 এইখিনি কি হয় 8 ক 4 এৰে হৰণ যায় 8 ক 2 এৰে হৰণ যায় গতিকে 8 4 2 ৰ লসাগু কিমান আহিব 8 আহিব যদি নহয় তেতিয়ালে যদি সাপোজ 8 আৰু ইয়াত 3 থাকিলেতেন তেতিয়া দুইটাকে আমি পূৰণ কৰিলেতেন বা লসাগু তোমালকে কিদৰে উলিওৱা হয় সৰু পৰা শিকি আহিছা নহয় জানো
8 আহিলে 8 ৰ পৰা 8 হৰণ কৰিলে আমি কিমান পাম 1 পাম লিখিলো প্লাস 4 এর 8 হরণ করা 4 এর 8 হরণ করে কিমান পাওয়া যাব দুবার হে দুইটুকুর উপর পূরণ হবে কিমান পাম 6 প্লাস 2 রে 8 হরণ কইলো এই 2 এর 8 হরণ করা কিমান যাব 2 এর 8 হরণ করলে 4 টাইম যাব এই 4 টুকু 3 লগত পূরণ হবে 12 পাম প্লাস 1 এর তলত 1 আছে 1 এর 8 হরণ করলে 8 পাম ওদিকে 8 * 1 8 আহিব ইকুয়াল টু আমি আর কিমান পাম আমি ইকুয়াল টু পাম কিমান 8 + 12 20 27/8 27/8 এটা আমি নির্ণয় ভাগকে কিমান হ'ব 27/8 এটো হ'ব আমাৰ आंसर যে x - 1/2 ৰে যদি আমি এই পদত্ব বহুপদটো হৰণ কৰো তেন্তে যি ভাগশেষ পাম সেই ভাগশেষৰ মান হ'ব 27/8 ইয়াত আমাৰ ভাগফল কিমান পাও নাজানো কিন্তু ভাগশেষ কিমান হ'ব আমি দীঘলীয়াকে হৰণ নকৰাকৈ আমি ভাগশেষ উপপাদ্যৰ মতে সেই ভাগশেষৰ মান নিৰ্ণয় কৰিব পাৰিছো আৰু ভাগশেষৰ মান কি দৰে নিৰ্ণয় কৰা হয় যাৰ দ্বাৰা আমি হৰণ কৰিম সেই বহুপদটোৰ কি উলাব লাগিব সেই বহুপদটোৰ আমি এটা শূন্য উলাব লাগিব সেই শূন্যটো আমাৰ কি হ'ব সেই শূন্যটোৰ মানে হ'ব এই শূন্যটোক আমি যদি p of x ৰ ঠাইত বহাই দিও অৰ্থাৎ p of আমি এই শূন্যটো ল g of x ৰ যি শূন্য আছে সেই ইয়াত 1/2 আছে x = 1/2 মানে হৈছে g of x ৰ এটা শূন্য অৰ্থাৎ x ৰ ঠাইত যদি আমি 1/2 লিখি দিও g of x ৰ মান = 0 হৈ যাব গতিকে 1/2 ৰ মান আমি যদি x ৰ ঠাইত বহাই দিও তেন্তে আমি যি মান পাম সেই মানটো হ'ব তাৰ ভাগশেষ এটা কোশ্চেন নম্বৰ 3 কি দি আছে only x দি আছে g of x ৰ মানটো কি দি আছে only x দি আছে গতিকে আমাৰ ইয়াত x ৰ শূন্য কি আহিব x ৰ মান যদি = 0 বলগিয়া হয় তাৰ মানে x ৰ মান নিজে 0 হ'বই লাগিব কাৰণ x = 0 তেতিয়া আছে কাৰণ ইয়াত x ৰ লগত একো প্লাস মাইনাস নাই গতিকে x ৰ মানটো 0 হ'বলৈ কি হ'ব লাগিব x নিজে 0 হ'ব লাগিব নহয় জানো গতিকে ইয়াত আমি কি লিখিম x = 0 অৰ্থাৎ x = 0 x = 0 হ'ব আৰু ভাগশেষ উপপাদ্য মতে p of q লা এতিয়া কোৱাচোন x = 0 এই বহুপদটোৰ x = 0 মানে x এর এটা শূন্য ওকে g of x = x আছে এখানে x = 0 বুলি কৈ দিছো ইয়াত আমি কি বুলি কম এই 0 টো কি হয় x এর এটা শূন্য হয় ওকে আৰু ভাগশেষ উপপাদ্য মতে p of কি আহিব 0 ইয়াত যি x এর মান পোৱা অৰ্থাৎ এই বহুপদটোৰ যি শূন্য হয় সেই শূন্যটো আমাৰ ইয়াত বহাব লাগিব আৰু তাৰ মানেই হ'ব বহুপদটোৰ কি এই বহুপদটোৰ ভাগশেষ ইয়াত p of 0 বুলি কোৱাৰ লগে লগে 1/2 কি হারে রিপ্লেস হৈ যাব 0 এখানে কি হৈ যাব 0 এখানে কি হৈ যাব 0 এখানে যদি 0 হৈ যায় তেন্তে আমি কি পাম ইয়াতে 0 কিউব মানে 0 প্লাস 3 * 0 স্কয়ার মানে 0 প্লাস 0 প্লাস 1 ইকুয়াল টু কিমান পাইছো 1 আৰু ভাগশেষ কিমান হ'ব 1 এটো আসলে আমাৰ কোশ্চেন নম্বৰ 3 ওকে এটা আসলে কোশ্চেন নম্বৰ 3 যে x = যদি হয় x এর যদি আমি এই বহুপদটো হৰণ কৰো তেন্তে আমি ভাগশেষ কিমান পাম 1 পাম ওকে ভাগশেষ কিমান পাইছো 1 দেন কোশ্চেন নম্বৰ 4 কোশ্চেন নম্বৰ 4 ত কি দি আছে কোশ্চেন নম্বৰ 4 ত দি আছে যে g of x = কি দি আছে x + pi যদি x + pi হয় তেন্তে আমি ইয়াত কি লিখিম x + pi = 0 বা x এর মানটো কি হ'ব প্লাস পাই টো এখানে গলে মাইনাস পাই আহিব মাইনাস পাই আৰু p of -pi হ'ব ভাগশেষ p of কি আহিব -pi p of -pi মানে হ'ব কি বহুপদটোৰ ভাগশেষ গতিকে p of কি ওলাম আমি ইয়াতে -pi p of -pi কৰি কিমান হ'ব এখানে আমি বহাই দিলে মানবোৰ পাই যাম একেবাৰে সহজ নহয় নে যি দিয়া আছে তাৰ আমি শূন্য উলাই লওঁ শূন্য মানে যাক ইকুয়াল দিয়া আছে তাক ইকুয়াল টু 0 বুলি ধৰি লৈ x ৰ মান উলিয়াই লওঁ আৰু সেই x ৰ মানটো কি কৰি দিম এই p of x ত বহাই দিম বস ইমানটোই কৰি আছো আমি ইয়াতে কি আহিব -pi কিউব আহিব প্লাস 3 * -pi হোল স্কয়ার প্লাস 3 * কি আহিব -pi 3 * -pi plus 1 ইয়াত কি হ'ব -2 থাকিব নে -pi কি হলে -2 থাকিব -pi কিউ আহি যাব ইয়াত মাইনাস থাকাৰ কাৰণে স্কয়াৰ আছে যদি স্কয়াৰটো -2 গুচাই দিব বা -2 কি হৈ যাব পজিটিভ হৈ যাব প্লাস হৈ যাব গতিকে 3pi স্কয়াৰ আহিব প্লাস ইনটু মাইনাস কি আহিব মাইনাস প্লাস ইনটু মাইনাস কি হ'ব -3pi plus
1 এটো হ'ব আমাৰ নিৰ্ণয় ভাগশেষ গতিকে নিৰ্ণয় ভাগশেষ কিমান হ'ব মাইনাস পাই কিউব লিখি পাইছানে এখিনি yes minus pi cube plus 3 pi square minus 3 pi plus 1 এটো হ'ব আমাৰ নিৰ্ণয় ভাগশেষ য'ত আমি p of x equal to x cube plus 3x square plus 3x plus 1 ক আমি হৰণ কৰিছো কিহেৰে x plus pi ৰে ইয়াত আমি দীঘলীয়াকৈ হৰণ নকৰাকৈ আমি ভাগশেষ কিমান হ'ব নিৰ্ণয় কৰিব পাৰিছো আৰু এইখিনি নিৰ্ণয় কৰিব পাৰিছো কাৰ সহায়ত ভাগশেষ উপপাদ্যৰ সহায়ত হ'ব এটো আসলে কোৱেশ্চন নম্বৰ 4 দেন কোৱেশ্চন নম্বৰ 5 কি আছে চাও কোৱেশ্চন নম্বৰ 5 ত g of x ৰ মানটো কি দি আছে 5 plus 2x 5 plus কি দি আছে 2x এতিয়া এই যে 5 plus 2x দি আছে ইয়াৰ আমাৰ কি ওলাব লাগিব ইয়াৰ শূন্য এটা ওলাব লাগিব শূন্য মানে হৈছে যে x ৰ মান কি হলে ইকুয়াল টু 0 হৈ যায় এতিয়া টুৱাইস x তো আমি ৰাখিলো 5 টো এফালে লৈ গলে কি যাব -5 x ৰ লগত 2 পূৰণ হৈছে গতিকে x ইকুয়াল টু কি আহিব -5 ডিভাইডেড বাই 2 এই 2 টো সোঁফালে লৈ গলে হৰণ হৈ যাব এতিয়া আমি তাকেই কৰিম যে ইয়াত লিখিম 5 plus 2x equal to 0 অর্থাৎ x equal to কি আহিব এই ধৰণে আমি সলিউশন কৰিছো ইয়াত কৰি দেখুৱা নাই তোমালোকে সাইডত কৰি দেখাইখিনি x ৰ মানটো ল'ব পাৰা x equal to কি লিখিম -5/2 x equal to -5/2 নো কি হয় এই g of x ৰ এটা শূন্য হয় শূন্য মানে কি যে x ৰ যদি এই মানটো আমি ইয়াত বহাই দিও তেতিয়া এই g of x ৰ মান equal to কি হৈ যাব 0 হৈ যাব ইয়াত x ৰ ঠাইত 5/2 বহাই চোৱা -5/2 বহালে এটো কি হৈ যাব equal to 0 হৈ যাব তোমালোকে এখিনি নিজে নিজে কৰি চাব পাৰা এটা এই -5/2 মানটো যদি আমি p of কি কৰি দিও x ত বহাই দিও -5/2 বহাই দিও তেন্তে -5/2 p of -5/2 ৰ মানে হ'ব আমাৰ নিৰ্ণয় ভাগশেষ p of -5/2 মানে হ'ব নিৰ্ণয় ভাগশেষ গতিকে p of আমি কি ওলাম এতিয়া p of -5/2 ওলাম p of -5/2 is equal to কি আহিব -5/2 whole cube যত x আছিলে x ত আমি -5/2 বহাই আছো প্লাস কি আছে 3x স্কয়ার 3 into -5/2 whole square -5/2 whole square কৰিলো প্লাস 3 into -5/2 plus 1 ইকুয়াল টু কি আহিব মাইনাস চিহ্ন থাকিবনে ইয়াত অযুগ্ম সংখ্যা হলে কি হ'ব -2 থাকিব 5 কিউব মানে 125 তোমালোকে এটো নিজে নিজে কৰি চাব পাৰা 2 কিউব মানে হ'ব 8 প্লাস ইয়াত স্কয়ার আছে নেগেটিভ নামৰ ওপৰত স্কয়ার আছে কিন্তু নেগেটিভটো পজিটিভ হৈ যাব তে প্লাস ইনটু প্লাস প্লাসই থাকিব 3 ইনটু কি আহিব 5 স্কয়ার মানে 25 ডিভাইড বাই 2 স্কয়ার মানে 4 প্লাস ইনটু মাইনাস কি আহি যাব মাইনাস প্লাস ইনটু মাইনাস কি হৈ যাব মাইনাস ইয়াত 3 তলত 1 আছে 3 ইনটু 5 পূৰণ হ'ব 2 ইনটু 1 হ'ব এতিয়া 3 ইনটু 5 কি হৈ যাব 15 আৰু ইয়াত হৈ যাব 2 ইনটু 1 2 প্লাস কি আহিব 1 এতিয়া এটো যদি আমি কৰো তেতিয়ালে আমি ইয়াত কি বুলি পাম -125/8 প্লাস 3 তলত 1 এটা আছে তলটো তলত পূৰণ হ'ব উপৰটো উপৰ 3 into 25 মানে কিমান হ'ব 75 ডিভাইডেড বাই 4 minus 15/12 plus 1 এটো আমি যদি হৰণ আমি লখাবলৈ কৰো দেখি পাইছানে এখিনি আমি কি পাম এই 12 4 আৰু 8 আছে ইয়াতে সৰি ইয়াতে 2 আছিল ভুল হল এতে 2 15 বাই কি আছে 2 এটা 8 4 আৰু 2 ৰ লখাও কি হ'ব ডাঙৰটো হ'ব 8 কাৰণ 8 ক 4 ৰে হৰণ যায় 2 ৰে হৰণ যায় গতিকে 8 টো কি হ'ব 8 টো হ'ব এই তিনিটাৰ ভিতৰত লখাগু লঘিষ্ঠ সাধাৰণ গুণিতক ইয়াত আমি লিখিম 8 ইয়াত 8 আছে ইয়াত 8 আছে মানে এই 8 ৰে কি কৰিম ইয়াকে হৰণ কৰিম এটা হৰণ কৰিলে কিমান বাৰ যাব এবাৰ যাব হেই এবাৰটো গৈ কিনি ইয়াৰ লগ পূৰণ হ'ব এখিনি তোমালোকে সৰু পৰাই কৰি আহিছা যদি কিবা ডাউট আছে তেন্তে তোমালোকে চাব পাৰা এটা হৰণ কৰা এবাৰ যাব হেই 1 টো ইয়াৰ লগ পূৰণ হ'ব -125 এ থাকিব 4 ৰে 8 হৰণ কৰিলে 2 পাম 2 * 75 কৰিলে +150 পাম ইয়াতে 150 মাইনাস আছে মাইনাস দিলো 2 ৰে 8 কিমান হৰণ কৰিলে 4 বাৰ পাম 4 * 50 কৰিলে কিমান পাম 60 প্লাস ইয়াত 8 * 1 কি আহিব 8 ইকুয়াল টু আমি কিমান পাম ইয়াত লিখি আছো ইয়াত তলত তোমালোকে দেখি না পাবা গতি ইয়াত আমি লিখি দি আছো ইকুয়াল টু আমি কিমান পাই আছো -125 প্লাস আহিলে আমাৰ 150 -60 প্লাস 8 ডিভাইডেড বাই 8 ইজ ইকুয়াল টু আমি আগতে যোগখিনি কৰিম
তাৰপিছত বিয়োগ কৰিম দুখিনি কৰিলে কিমান পাম 158 minus 125 plus 60 minus 125 plus 60 equal to 158 minus কি আহিব 5 6 2 8 then 1 185 divided by কি আহিব 8 equal to minus 15 पर 8 গলে 7 থাকিলে ইয়াত আহিলে 7 minus 5 2 minus 27 by 8 minus 27 by 8 এতিয়া আপনি লিখি দিন নির্ণয় ভাগকে কিমান হ'ব হেকত লিখি দিয়া is equal to minus 27 divided by 8 এই মানটো হ'ব কি ভাগকে কেতিয়া যদি x g of x মান কি হয় 5 plus 2x হয় g of x মান কি আছিল 5 plus 2x অর্থাৎ x এর মান কিমান আহিব minus 5 by 2 এই x এর মান minus 5 by 2 কোৰ পৰা আহিলে এই g of x এর এটা কি হয় এই সমাধান হয় বা এই কি বুলি কও শূন্য হয় শূন্য মানে কি যে x এর ঠাইত আমি কি মান বহালে এই g of x এর মানটো কি হৈ যায় 0 হৈ যায় ওকে সো এইখিনি আমি অলরেডি এক্সারসাইজ 2.2 ত আলোচনা কৰিছিলো নিশ্চয় তোমালোকে বুজি পাইছা কিদৰে শূন্য নিৰ্ণয় কৰা হয় যদি এইখিনি আছে কোৱেশ্চন নম্বৰ 1 য'ত আমাৰ কি কৰিছিলো ভাগশেষ নিৰ্ণয় কৰিছিলো ভাগশেষ উপপাদ্যৰ সহায়ত আৰু দীঘলীয়াকে কিদৰে হৰণ কৰিব লাগে এটা আমি বাকি কোৱেশ্চন বিলাকত শিকিম হবনে বাৰু তোমালোকে আৰু এটা কথা নোটিস কৰিবা যে এই যে ভাগশেষ পাইছো আমি ইয়াত ভাগশেষ কিমান পাইছো -27/8 তেতিয়া তোমালোকক এটা জবাব প্ৰশ্ন সুধিলে যে এই x plus 1 অথবা তলত দিয়া x minus 1 ৰ তলৰ বহুপদৰ হৰণ কৰিলে বা এনেকুৱা লিখিব পাৰে যে x minus 1 ৰ তলত দিয়াবোৰ x³ plus 3x² plus 3x plus 1 ৰ এটা উৎপাদক হয় নে নহয় পৰীক্ষা কৰা এই x plus 1 ইয়াৰ উৎপাদক হ'ব নে নহয় কেনেকৈ গম পাম যদি ভাগশেষ 0 হয় তো তোমালোকে কি চাব লাগিব যে ভাগশেষ কিমান ওলাইছে এই ৰিমাইন্ডাৰ থিওৰেমত থৈ আমি কি কৰিব পাৰো ভাগশেষ নিৰ্ণয় কৰিব পাৰো আৰু ভাগশেষ যদি শূন্য হয় তেতিয়াহ'লে আমি কি বুলি কম এই বহুপদটোৰ x plus 1 কি হয় এটা উৎপাদক হয় আৰু এই বহুপদটোৰ হৰু বহুপদটোৰে যাৰ দ্বাৰা আমি হৰণ কৰিম যাক আমি g of x বা ভাজক বুলি কম এই ভাজকৰ কি হয় এটা গুণিতক হ'ব ওকে এইখিনি কোৱেশ্চন নেক্সট কোৱেশ্চনত আছে আমি এইখিনি আবার ডিসকাস কৰিম তো আজিলৈ ইয়াতে সময় মাইলো আশা কৰিছো তোমালোকে বুজি পাইছা যদি কিবা বুজি নোপোৱা থাকে তেন্তে তোমালোকে লিখিবা কমেন্টত মই এইখিনি আকৌ এবাৰ বুজাই দিবলৈ চেষ্টা কৰিম হবনে বাৰু থ্যাংক ইউ